প্ৰথম কথা মই শিলচৰৰ ৰাইজক এটা অভিযোগ দিব বিচাৰিছোঁ যে শিলচৰত বিজেপিৰ যিজন প্ৰাৰ্থী তেখেতে অসমত ব্ৰিটিছৰ দৰে এটা অসম বিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছে। ব্ৰিটিছে যেনেকে গোটেই অসমৰ মানুহক কানি খুৱাই পেলাই বৰবাদ কৰিব বিচাৰিছে। পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই আবকাৰী মন্ত্ৰী হোৱাৰ পিছত অসমৰ গাঁৱে গাঁৱে চুবুৰীয়ে মদৰ দোকান খুলি অসমীয়া যুৱ প্ৰজন্মক ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ সংস্থাপন চাকৰি বাকৰি দিয়াৰ বিপৰীতে মদৰ বটল হাতত তোলাই দিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে অসম ভাৰতবৰ্ষৰ ভিতৰত 5খন টপ ৰাজ্যৰ ভিতৰত এখন হ'ব। এতিয়া অসম 1 নম্বৰ কিহত হৈছে? হায়েষ্ট মদৰ দোকান থকা ৰাজ্যৰ নাম হৈছে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি নাৰী নিৰ্যাতন হোৱা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা 34 লাখ নিবনুৱা থকা ৰাজ্যখনৰ নাম হৈছে অসম। আজি যি অৰুণোদয়ৰ কথা কয় তেওঁলোকে ভোট ভিক্ষা খুজিছে। আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ যে আমি ক্ষমতা পোৱাৰ 100 দিনৰ ভিতৰত প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে আমি প্ৰতিগৰাকী সাধাৰণ মহিলাক জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি 2500 টকাকৈ দিম। বিজেপিয়ে ইলেক্ট্ৰিচিটি বিল এতিয়ালৈকে 7 বাৰ বঢ়াইছে। আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ আমি ক্ষমতা পোৱাৰ লগে লগে সাধাৰণ পৰিয়ালক আমি 200 ইউনিট বিজুলী বাতি ফ্ৰীকৈ দিম। আমি 200 গেছ চিলিণ্ডাৰ এইটো অকল আমি অসমত পোৱা নাই। আমি কৰ্ণাটকত, ৰাজস্থানত, তেলেংগানাত আমি 500 টকাত চিলিণ্ডাৰ দি আছোঁ আৰু আমি কংগ্ৰেছে 500 টকাত চিলিণ্ডাৰ দিম। আমি গোটেই দেশত দিম, অসমতো দিম। আজি যি ধৰণে আদৰ্শবিহীন মূল্যবোধবিহীন ৰাজনীতি কৰিছে, এই ৰাজনীতি অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়। আচ্ছা, আজি মুখ্যমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকাই কৈছে যে আনৰ ৰাইক ভাল পালে নিজৰ ৰাইক বেয়া পোৱা নুবুজায়। মই যদি আপোনাৰ মাক নমস্কাৰ কৰোঁ, আপোনাৰ মাক যদি মই ধুনীয়া বুলি কওঁ, তাৰমানে মোৰ মাক অপমান কৰা, মোৰ মা দেখিবলৈ বেয়া বুলি কোৱাটো নুবুজায়। এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা নহয়, এইটো ডক্টৰ ভূপেন হাজৰিকাৰ কথা। দ্বিতীয় কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই লোকসভা নিৰ্বাচনত অসমৰ বৰাকৰ যিবিলাক মূল জ্বলন্ত সমস্যা, সেই সমস্যাবিলাকৰ পৰা ৰাইজৰ মনটো, ৰাইজৰ মগজটো উল্টাফালে নিব বিচাৰিছে, যাতে বৰাকৰ বানপানী নিয়ন্ত্ৰণ কি হ'ল মানুহে যাতে সুধিবলৈ পাহৰি যায়। বৰাকত 15টা এছেম্বলি চিট আছিলে, 2টা কেলে কাটি দিয়া হ'ল সেইটো যাতে আলোচনা কৰিবলৈ পাহৰি যায়। তেওঁ আলোচনা কৰিছে মিয়া, অসমীয়া, বঙালী, অবঙালী, কাৰ্বি, অনা কাৰ্বি, বড়ো, অনা বড়ো, যিবিলাক কথাৰ লগত অসমৰ জাতীয় জীৱন, অসমৰ অৰ্থনীতি, অসমৰ সমাজনীতি একো লাভ নহয়। আজি নিবনুৱা সমস্যাৰ কথা কিয় নাপাতে মুখ্যমন্ত্ৰীয়ে? যেতিয়া বিজেপি বিৰোধীত আছিলে 2 কোটি চাকৰিৰ কথা ক'লে, অসমত 25 লাখ বুলি ক'লে, বছৰে 5 লাখ দিম বুলি ক'লে, এতিয়া কেলে হিচাপ নিদিয়ে মুখ্যমন্ত্ৰীয়ে? কংগ্ৰেছৰ দিনত বস্তুৰ দাম আকাশত লাগিছে, বিজেপি আহিলে মাটিত নমাই দিম বুলি কৈছিলে, এতিয়া মেডিচিনৰ দাম 3 গুণ বাঢ়িল। আমি কংগ্ৰেছে কৈছোঁ যে 60 বছৰৰ ওপৰৰ কোনো মানুহে কংগ্ৰেছ চৰকাৰ আহিলে মেডিচিন কিনিব নালাগে। আমি সিদ্ধান্ত লৈছোঁ আমি চৰকাৰী হস্পিটেলত চব মেডিচিন দিম, আৰু 60 বছৰৰ ওপৰৰ মানুহক যদি আমি মেডিচিন ছাপ্লাই দিব নোৱাৰোঁ, তেওঁলোকে মেডিচিন কিনা বিল দিব, আমি তাৰ পে'মেণ্ট ক্লিয়াৰ কৰিম। যাব ভূপেন বৰা বিজেপিলৈ কিয় যাব লাগে? সাপে কেতিয়া মুঠ সলায়, ছালটো কেতিয়া বদলায়? যেতিয়া সাপটো শকত হ'বলৈ মন যায়, সাপৰ যেতিয়া শকত হ'বলৈ মন যায় তেতিয়া সি তাৰ ছালটো বদলাই নতুন ছাল লগায়। আমিতো সাপ নহয়, আমি আদৰ্শ মূল্যবোধৰ ৰাজনীতি কৰোঁ। আমি হিমন্ত বিশ্ব পাৰ্টি বদলোৱাৰ নিচিনা, আদৰ্শ বদলোৱাৰ নিচিনা আমি সাপৰ নিচিনাকৈ ছাল বদলাব নোৱাৰোঁ। কিন্তু তেওঁ সেইবিলাক কথা পাতি থাকিব বিচাৰে। কেলে? আমি অসমৰ জ্বলন্ত সমস্যাবিলাকক লৈ ৰাইজৰ মাজত আলোচনা কৰি আছোঁ। আচ্ছা, আপুনি যে বিজেপিত নাযায় সেইটোৰ গেৰাণ্টি কি দিব ৰাইজক, যিহেতু দেখা গৈছে যে এজনৰ পিছত আনজন গৈ আছে বিজেপিত? নাই, আপোনাক মই এটা কথা সুধিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চব কথা যদি আপুনি বিশ্বাস কৰে, তেওঁ যে